Hi everyone, welcome to back my channel. Good morning. আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। বহুত বেমাৰৰ পৰা উঠিলোঁ কিন্তু বৰ্তমান ঠিকে আছোঁ। আজি আমি মিছেছ আৰু মই দুইজনে বিজনী পূজা চাবৰ উদ্দেশ্যে আমি ৰাওনা হ'ম। তাতে ডাঙৰকৈ পূজা হয় আৰু লগতে মেলা। লয়াৰ আছামৰ ভিতৰত ডাঙৰ লক্ষী পূজাৰ মেলা বুলি ক'লে বিজনীৰ মেলাটোৰ নাম ক'ব লাগিব। বিজনীৰ মেলাটো বহুত ডাঙৰ হয় আৰু বহুত দিনলৈকে থাকে। গতিকে আমি এতিয়া ৰাওনা হ'ম মেলা চোৱাৰ উদ্দেশ্যে আৰু আপোনালোকে চাই থাকিব। আমি বিজনীৰ সকলো দৃশ্য পূজাৰ আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে চাই আনন্দ উপভোগ কৰিব আৰু আপোনালোকেও যাব পূজা চাবৰ কাৰণে, লগতে মেলা চাবৰ কাৰণে। বহুত মেলা তাতে নাগৰদলা আহি নানা ধৰণৰ থিয়েটাৰ আহে, তাতে ফাংচন হয়, নানা ধৰণৰ দোকান আপোনালোকে দেখা পাব। গতিকে আপোনালোকে চাই থাকিব। আমি এতিয়া ৰাওনা হ'ম। চাওক, এই যে মিছেছো ৰেডি হৈছে বিজনী পূজা আৰু মেলা চোৱাৰ উদ্দেশ্যে। তাইও মোৰ লগতে যাব। চাওক, আগবাঢ়ি আছে, এতিয়া বাহিৰৰ ঘৰৰ পৰা ওলাই আছে। হেল্ল' গাইজ, মই এতিয়া মটৰচাইকেলেদি বিজনী মেলা চোৱাৰ কাৰণে ৰাওনা হৈছোঁ। মোৰ লগত মিছেছো গৈছে। আমি দুইজনে মটৰচাইকেলেদি গৈ আছোঁ। এতিয়া আমি চাপৰাকাটা ফ্লাইঅভাৰ পাৰ হ'লোঁ। চাপৰাকাটা ফ্লাইঅভাৰ পাৰ হোৱাৰ পিছতে মই দেখা পাইছোঁ দুইফালে সেউজীয়া পাহাৰ, খুব মনোমোহা দৃশ্যটো চাবলৈ বৰ ভাল লাগিছে। আৰু 4 লাইনেদি গৈ আছোঁ। ইয়াৰ পৰা বিজনী 12 কিলোমিটাৰমান হ'ব। আমি কিছুক্ষণ পাছতে আমি মেলাত গৈ পাম। টাইম লাগিব কাৰণ 12 কিলোমিটাৰ ৰাস্তা ভাল। এতিয়া আমি আই নদী দলং পালোঁ। আই নদী দলং আমি পাৰ হৈ আছোঁ। চাওক, পানী নদী ভৰ্তি, কাৰণ এইকেইদিন বৰষুণ হৈছে। বৰষুণ হোৱাৰ কাৰণে পানী উপচি আছে নদী। আমি আই নদীৰ দলংখন পাৰ হ'লোঁ। এতিয়া আমি দলংখন পাৰ হোৱাৰ পিছত গাঁওফালেদি এখন গাঁৱৰ মাজেদি যোৱা ৰাস্তা আছে। যিটো ৰাস্তা দি গ'লে আমি বিজনী সোনকালে পাম, আমি সেই ৰাস্তা দি আমি ৰাওনা হ'ম। এতিয়া আমি অলপ পিছত এই ৰাস্তা পামগৈ, বেছি নাই আৰু 1 কিলোমিটাৰমান আছে। 1 কিলোমিটাৰমান যোৱাৰ পিছত আমি এই ৰাস্তা পাম। বাওঁফালেদি আমি সোমাই যাম। আমি আহি পালোঁ পূজাথলীত। চাওক, এইটো মন্দিৰ সন্মুখত। মন্দিৰটো বনাই আছে, খুব ধুনীয়াকৈ বনাই আছে। এতিয়াও কমপ্লিট হোৱা নাই। মন্দিৰটো হ'লে বৰ ভাল লাগিব। গতিকে টেম্পৰাৰী মন্দিৰৰ কাষত থাপনাটো বনাইছে পূজা কৰাৰ কাৰণে। এয়া চাওক, এই পূজা ইয়াতে হৈছিল আৰু দৰ্শনাৰ্থী ভিৰ। চাওক, লক্ষী মাতাক দৰ্শন কৰি আছে। বহুত ভক্তবান জমা হৈছে। আমিও আহিছোঁ, আমিও ইয়াত আহি মাক দৰ্শন কৰিছোঁ। লগতে নামদল আহিছে। নামদল তেওঁলোকে বহি আছে। অলপ পিছতে ইয়াতে নাম আৰম্ভ হ'ব। সফালে পূজা কমিটিৰ মানুহ বহি আছে। হেল্ল' গাইজ, তেওঁলোকে ইয়াত পূজা সম্পৰ্কে আৰু লগতে নামৰ দল সম্পৰ্কে কিছু বক্তৃতা দিছে। আমি এতিয়া মন্দিৰৰ চাৰিওফালে চালোঁ, ধুনীয়া লাগিছে। এই মন্দিৰ, নতুন মন্দিৰটো হ'লে হয়তো আৰু বহুত ভাল লাগিব। এতিয়া টেম্পৰাৰীভাৱে অলপ থাপনা পাতি তাতে পূজা কৰিছে। চাওক, আৰু আজি আমি আপোনালোকৰ সন্মুখত এই ৰাতিপুৱা 9 বজাৰ পৰা 1 বজালৈ তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছিলোঁ আৰু সেই দায়িত্ব তেওঁলোকে পালন কৰি আছে। তেওঁলোককো আজি আমি পূজা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাওঁ। আমি এতিয়া মেলাৰ ফালে আহিছোঁ। মেলাত চাওক, এইটো হ'ল শংকৰ দোকান। ইয়াত ভেৰাইটিজ ধৰণৰ শংখ পায়। আমি এটা শংখ চাই আছোঁ। চাওক,
শংকৰ দোকান লগতে শংকৰ খাৰু তাৰপিছত আমি আহি পালোঁ ইফালে ভেৰাইটিজ দোকান চাওক কিমান দোকান বহিছে ভেৰাইটিজ ধৰণৰ বস্তু লৈ কিমান চাব বহু ধৰণৰ বস্তু আছে ইয়াত মানুহৰ ভিৰ হৈছে বস্তু কিনাৰ কাৰণে ইমান মানুহ জমা হৈছে চাওক দিনৰ ভাগত ৰাতিতো এনেকুৱা হ'ব ঠেলা হেঁচা হ'ব ইমান মানুহ ৰাতিত হ'ব যে আপুনি কোনো বস্তু কিনিব নোৱাৰিব ভিৰৰ কাৰণে এইটো হ'ল আপোনাৰ পপকৰ্ণৰ দোকান ইয়াতে পপকৰ্ণ বনায় এতিয়া আমি আহিছোঁ কাপৰ দোকান কাপ ছেট ইয়াত পায় খুব সস্তাত কাপ লগতে প্লেট আছে ভেৰাইটিজ ধৰণৰ কাপ প্লেট এতিয়া আমি আহিছোঁ পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকান ইয়াতে পিতলৰ নানা ধৰণৰ পূজাৰ সামগ্ৰী পায় এতিয়া আমি আহিছোঁ ইয়াতে প্লেট কাপ প্লেটৰ দোকান য'ত কাপ প্লেট মগ ইত্যাদি ভেৰাইটিজ ধৰণৰ বস্তু ইয়াতে পায় আপোনালোকে আহিলেও ইয়াত বস্তু কিনিব পাৰিব ভেৰাইটিজ ধৰণৰ ষ্টিলৰ বস্তু নানা ধৰণৰ ইয়াতে বস্তু পাব চাওক কিমান চামুচৰ পৰা আৰম্ভ কৰি এতিয়া আমি আহি পাইছোঁ নানা ধৰণৰ আঙুঠি পিতলৰ তামাৰ ভেৰাইটিজ ধৰণৰ আঙুঠি ঔষধ পাতি ইত্যাদি এতিয়া আমি পাইছোঁ ফণি ভেৰাইটিজ ধৰণৰ ফণিৰ দোকান আছে এতিয়া আমি আহি পাইছোঁ এইটো হ'ল আপোনাৰ টেবুল ক্লথৰ দোকান ভেৰাইটিজ ধৰণৰ টেবুল ক্লথ পায় ইয়াত কুশ্বন পায় চোফাৰ কাৰণে চোফাৰ কভাৰ পায় আৰু বহু ধৰণৰ আইটেম ইয়াত আছে আপোনালোকে আহি কিনিব পাৰিব চাওক ডাইনিঙৰ টেবুলৰ কভাৰ ভাল ভাল কভাৰ আছে ডাইনিং টেবুলৰ কাৰণে টি টেবুলৰ কাৰণে আপোনালোকে আহিলে এতিয়া চাওক বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ বস্তু খেলনা বস্তু পায় ইয়াত খেলনা বস্তুৰ মতে এতিয়া আমি আহি পাইছোঁ ইয়াত ফটোৰ দোকান ইয়াতে ভেৰাইটিজ ধৰণৰ ফটো পায় দেৱ দেৱীৰ পৰা আৰম্ভ কৰি মহাপুৰুষসকলৰ ফটো ইয়াত বাইণ্ডিং কৰা আছে আপোনালোকে আহিলে ইয়াৰ পৰা কিনিব পাৰিব এই দোকানখনৰ পৰা এতিয়া হ'ল আপোনাৰ খোৱা লোৱাৰ বস্তু আপোনাৰ নিমকি ভুজিয়া জিলাপি ইত্যাদি দোকান এইখন দোকানত যদি আপোনালোকে আহে তেনেহ'লে এইবোৰ বস্তু আপোনালোকে পাব নিমকি ৰাউণ্ড নিমকি পাব জিলাপি পাব এনেকৈ গৰম গৰমকৈ জিলাপি ভাজি দি আছে আমিও জিলাপি পাৰ্চেছ কৰিছোঁ আমি অলপ লৈছোঁ গৰম জিলাপি চাওক কেনেকৈ আঢ়ৈ পেজ দি জিলাপিবোৰ বনাই আছে এনেকৈ জিলাপিবোৰ বনাই চাওক এতিয়া আমি আহি পাইছোঁ আচাৰৰ দোকান ভেৰাইটিজ ধৰণৰ আচাৰ আপোনাক যেনেকুৱা আচাৰ লাগে আপুনি তেনেকুৱা ধৰণৰ আচাৰ পাব এতিয়া এইটো হ'ল নাৰ্চাৰী মেলাত নাৰ্চাৰী দোকানো দিছে আপোনালোকে বিভিন্ন ফুলৰ গছ ইত্যাদি আপোনালোকে ইয়াতে পাব ভেৰাইটিজ ধৰণৰ ফুলৰ গছ ইয়াত বিক্ৰী কৰি আছে ইয়াতে দোকান দিছে মেলাত আপোনালোকে আহিলে ইয়াৰ পৰা ভেৰাইটিজ ধৰণৰ ফুলৰ গছ ল'ব পাৰিব এতিয়া আমি ঘৰৰ ফালে ৰাওনা হ'লোঁ কাৰণ দিনৰ ভাগতে আমি ৰাওনা হওঁ বেছি দেৰি নকৰিলোঁ গতিকে আমি এতিয়া ঘৰত গৈ আছোঁ এইটো আমাৰ 4 লাইন ৰোড হয় 4 লাইন ৰোডেদি আমি এতিয়া ঘৰৰ ফালে আহি আছোঁ অলপ পিছতে আমি ঘৰত আহি উপস্থিত হ'ম আপোনালোকে চাই থাকক আমি আৰু বেছি দূৰ নাই আমি আৰু 5 কিলোমিটাৰমান আছে 5 কিলোমিটাৰমান গ'লে আমি ঘৰত আহিম কাৰণ ৰাস্তা ইমান ভাল যে বেছি টাইম নালাগে গাইজ আমি বিজনী লক্ষী মেলা চাই আহি পালোঁ ঘৰত দিনটো ভাল আছে কাৰণে বতৰ বেয়া নহয় যাৰ কাৰণে আমি দিনৰ ভাগতে চালোঁ কাৰণ সন্ধিয়া হোৱাৰ লগে লগে বতৰ বেয়া হয় আৰু বৰষুণ দিয়ে আৰু বৰষুণ দিলে অলপ অসুবিধা আৰু তাতে পূজা আৰু মেলা চোৱাটো অসুবিধা হয় যাৰ কাৰণে আমি দিনৰ ভাগতে চাই আহিলোঁ আপোনালোকক চাবৰ কাৰণে বৰ ভাল মেলা বহিছে আৰু দিনৰ ভাগত গ'লে আপোনালোকে ক্লিয়াৰলি গোটেইখিনি চাব পাৰিব আৰু সন্ধিয়া গ'লে আছে সন্ধিয়া নাটক আছে থিয়েটাৰ আছে ইত্যাদি এইবিলাক ৰাতি যদি যায় আপোনালোকে চাব পাৰিব কিন্তু দিনৰ ভাগত আমি চাই আহিলোঁ গতিকে ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব
ছাবস্ক্ৰাইব কৰিব